সমষ্টি হেৰুৱাব নেকি মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনে? ৫ বছৰে মন্ত্ৰিত্বৰ আসনত থাকিও কিয় সমষ্টিত জনপ্ৰিয়তা হেৰুৱাইছে যোগেন মোহনে? মাহমৰা সমষ্টিবাসীৰ বিস্ফোৰক আৰু ভয়ংকৰ অভিযোগ। মন্ত্ৰী যোগেন মোহনৰ অঙহী বঙহীয়ে ক'ত কেনেকৈ লাভ কৰিছে আলাউদ্দিনৰ চাকি, গঢ়িছে এটাৰ পাছত আন এটা সম্পত্তি, কিনিছে বাগিচা। সাধাৰণ ঠিকাদাৰক বঞ্চিত কৰি মন্ত্ৰীৰ দুই খুলখালিয়ে সকলো সৰু বৰ ঠিকা লাভ কৰাৰ অভিযোগ। নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰাৰ বিধায়ক যোগেন মোহনৰ বিৰুদ্ধে উত্থাপিত হৈছে এটাৰ পিছত আন এটা বিস্ফোৰক অভিযোগ। সমষ্টিবাসীৰ এই অভিযোগসমূহে স্বাভাৱিকতেই শোলঠেকত পেলাইছে মন্ত্ৰী যোগেন মোহনৰ কাৰ্যকৰ্তা সমৰ্থকসকলকো। সুৰজ দিহিঙীয়া আৰু যোগেন মোহনৰ মাজত টিকট কেন্দ্ৰিক শীতল যুঁজ এখন চলি আছে বুলি সমষ্টিবাসীয়ে চৰ্চা আৰম্ভ কৰি থকাৰ সময়তেই মন্ত্ৰী যোগেন মোহনৰ বিৰুদ্ধে আন একাংশ সমষ্টিবাসীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। সমষ্টিবাসীৰ মতে মন্ত্ৰিত্বৰ ৫ বছৰতেই মাহমৰাত জনপ্ৰিয়তা হেৰুৱালে যোগেন মোহনে। 10 বছৰে বিধায়ক আৰু 5 বছৰে মন্ত্ৰী হৈ থকাৰ পাছতো উন্নয়নৰ দৌৰত গাতে লাগি থকা নৱগঠিত খোৱাং, টিংখং আৰু ডিমৌ সমষ্টিৰ তুলনাত মাহমৰা সমষ্টি বহু যোজন পিছ পৰি আছে। আৰু একাংশৰ মতে ইয়াৰ আঁৰৰ কাৰণ সমষ্টিবাসীৰ স্বাৰ্থতকৈ মন্ত্ৰী যোগেন মোহনে অধিক গুৰুত্ব দিছে অঙহী বঙহীৰহে ব্যক্তি স্বাৰ্থত। দুই খুলখালিৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ মন্ত্ৰী মোহনৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, ৰাইজৰ অভিযোগ মতে খালেকুকুৰা পঞ্চায়তত নতুনকৈ 4খন ৱাইন শ্বপ খুলিল ঠিকেই, পিছে বন্ধ হৈ পৰিল 8খনকৈ বিদ্যালয়। পূৰ্বৰ চৰকাৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান কেইখনৰ বাদে মন্ত্ৰী যোগেন মোহনৰ নিজা উদ্যোগত শিক্ষাখণ্ডত নহল কোনো লেখত ল'বলগীয়া উন্নয়ন। ৰাজ্য চৰকাৰৰ মহিলাধৰ্মী আঁচনি আৰু দুই এটা ৰাস্তা ঘাটৰ বাদে বিধায়কৰ নিজা প্ৰচেষ্টাত নহল কোনো উন্নয়ন। কেৱল ৰাস্তা ঘাটৰ উন্নয়ন মানেই সমষ্টিৰ উন্নয়ন হয় নেকি বুলিও ক্ষোভ উজাৰিছে মাহমৰাবাসীয়ে। নহল নতুন শিক্ষানুষ্ঠান, নহল ক্ষুদ্ৰ উদ্যোগ। কৃষিপ্ৰধান সমাজৰ উন্নয়নৰ বাবে মন্ত্ৰীৰ অৰিহণা বিৰাট শূন্য, যাৰ বাবে সমষ্টিবাসীয়ে কৈছে মহিলাই আঁচনি পালেও ৰাইজ এইবেলি বিবেক ভোটৰ বাবে সজাগ হৈ আছে। মাহমৰা সমষ্টিৰ বিষয়ে এয়া মাত্ৰ পাতনিহে। ভোটাৰৰ আদালত অনুষ্ঠানত আমি তথ্য আৰু মন্তব্য সহকাৰে ফাদিল কৰিবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ আৰু কিয় সমষ্টি উন্নয়নত ব্যৰ্থ মন্ত্ৰী যোগেন মোহন।